মাৰ্ঘেৰিটাৰ বৰগোলাইত মহাপুৰুষীয়া নাট অৰ্জুনৰ পশুপাত অস্ত্ৰলাভ নিপাত কবচবধ প্ৰদৰ্শনৰ প্ৰস্তুতি। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমীয়া সমাজ জীৱনৰ বাবে বহু অৱদান আগবঢ়াই গৈছে। তাৰে ভিতৰত অন্যতম হৈছে গুৰুজনাই সৃষ্টি কৰি থৈ যোৱা নাট ভাওনা। গুৰুজনাৰ এই অপূৰ্ব সৃষ্টিৰ মূল উদ্দেশ্যৰ অন্যতম আছিল শাস্ত্ৰ পাঠ আৰু মৌখিক উপদেশতকৈ নাট্যাভিনয়ৰ জৰিয়তে যাতে মানৱ জীৱনে ধৰ্মজ্ঞান তথা ধৰ্মক উপলব্ধি কৰিব পাৰে। এই মহান উদ্দেশ্যৰে গুৰুজনাই মানৱ জীৱনাৰ্থে সৃষ্টি কৰিছিল ভাওনা। মহাপুৰুষজনাৰ এই উদ্দেশ্য শিৰোগত কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱসকলে ভাওনা প্ৰদৰ্শন কৰি আহিছে। অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চল মাৰ্ঘেৰিটাৰ বৰগোলাই কলিয়ৰী নামঘৰতো আগন্তুক 24 ফেব্ৰুৱাৰী তাৰিখে নামঘৰৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে স্থানীয় ভাৱৰীয়া তথা আমন্ত্ৰিত ভাৱৰীয়াৰ সমাহাৰেৰে অৰ্জুনৰ পাশুপাত অস্ত্ৰলাভ নিপাত কবচবধ নামে এখনি মহাপুৰুষীয়া নাট প্ৰদৰ্শন কৰা হ'ব। নিউজ ডেস্ক ৰিপৰ্ট, অসম ৰিপৰ্ট। কৰি হেই অমৰাৱতীপুৰ লুপ্ত কৰি আনিম দেৱতাক স্বৰ্গৰ পৰা স্বৰ্গত দৈত্যপতি কৰিম চাবলৈ। তোমালোকক মই কৰো প্ৰশংসা। তোমালোকৰ বাহু বলতে আজি মই বিল বুঢ়ী দেশ পৰিচয় এই ডিব্ৰুগড়ত কালকেতু অচলে কুশলে মোৰ যত প্ৰজাগণ আৰু কৰে নেকি কোনোজনে বিদ্ৰোহৰ আচৰণ। সত্যৰাজ কুশলে আছে তব যত প্ৰজাগণ কৰা নাই কোনোজনে বিদ্ৰোহৰে আচৰণ। সেনাপতি আছেনে মোৰ সমকক্ষবীৰ এই ডিব্ৰুগড়ত? নাই দৈত্যৰাজ। আছে নেকি সেনাপতি মোৰ পদে দ্বিতীয় এজন ভগৱানে এই পৃথিৱীত? আৰু আছে নেকি সেনাপতি মোৰ আছে নেকি সেনাপতি এনে বীৰ এই শুনিলে এই নিপাতৰ নামে নকপে হৃদয়। শুনিলে আপোনাৰ নাম ভয়ে হয় অপমান। উচিত কথা কৈছা ভাতৃ। জন্মভূমি ৰক্ষাতে আমি চেষ্টা কৰিব লাগিব। আমি শত্ৰুৰ তেজেৰে মাতৃভূমি কৰি ফুৰা তথাপি বৈশ্যতা স্বীকাৰ নকৰো সেই পাপিষ্ঠ মানৱক। কপালত পুৰন্দৰ কাৰ্তিকৰ শৰীৰত এক বিন্দু তেজ থকালৈকে নতুন অমৰাৱতীপুৰ দৈত্যৰ কিন্তু পৰান্ত এই অমৰাৱতীপুৰ এই কৰুণীয় কালমূৰ্তি ধাৰণ কৰি
সংহাৰ কৰি দৈত্যখন সংহাৰ কৰি গভীৰ অমৰাৱতী যদি দৈত্যপতি যুদ্ধৰ অমৃত পান কৰাৰ প্ৰতিফল আমি দিবই লাগিব আৰে শশী খেলাৰ সামগ্ৰী কৰিবই লাগিব কোনদিনা মোৰ বাও কাষতে শোভা বৰ্ধন কৰিব সেই শশী সুন্দৰীয়ে শুনিলে সেই শশী সুন্দৰী নামে নাচি উঠে মোৰ প্ৰাণ মোৰ হোৱা দাদা গুৰু ৰাজ সভাৰ মাজত সভাসদৰ আগত প্ৰতিজ্ঞা কৰি আহিছো যেতিয়া 12 বছৰ বনবাস এবছৰ অজ্ঞাতবাস আমি ভুগিবই লাগিব তেতিয়াহে হ'ব আমাৰ ধৰ্ম ৰক্ষা পালন নালাগে মোক তোমাৰ ধৰ্ম নালাগে তোমাৰ মোৰ অভূত নাপালো মোৰ অমক কৈক্ষৱী স্বৰ্গ মধ্য পাতাল তলৈত কৰিলো চলাত তথাপিতো নাপালো মোৰ অমক কৈক্ষৱী মোৰ এই 2 হাত আৰু 2 ভৰি জন্মলৈ যদি মই ৰণ কৰিব নাপাওঁ তেন্তে দৈত্যকুলত জন্ম লোৱাৰ উদ্দেশ্য কি বিধাতা তুমি কিয় মোক বিচাতে দৈত্যকুলত জন্ম দিলা নাই নহয় প্ৰথমে ব্ৰহ্মা বিষ্ণুক হত্যা কৰিম তাৰ পাছত শিৱক সি কলি লগাই বন্ধ কৰি ৰাখিম অন্ধকাৰ তাৰ পাছত এক সত্যি ৰজা হৈ মই তিনিও তলিতত কৰিম ৰাজত্ব তাৰ পাছত সৰগৰ ও কেশৰী গন্ধৰ্বী আৰু নাগ কন্যা সকলোকে কৰি মোৰ ভোগৰ সামগ্ৰী যাওঁ এতিয়া মই নিজ কৰ্তব্য অগ্ৰসৰ
সেই সকলোলৈকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ বৰগোলাই কলিয়ৰী নামঘৰ 1939 চনলৈ প্ৰতিষ্ঠা হয়। তেতিয়াৰ পৰাই আমাৰ বছৰীয়া বাৰ্ষিকত সংগতি ৰাখি শ্ৰীমন্ত শংকৰদেৱে দেখুৱাই থৈ যোৱা আদৰ্শৰে আমি নাট ভাওনা কৰি আহিছোঁ। এই বছৰো আমি কৰিবলৈ আগবাঢ়িছোঁ। অহা 24 তাৰিখে শনিবাৰে আমাৰ ৰাতিলৈ গুৰুজনাৰ ভাওনা আমাৰ আৰম্ভ হ'ব। ভাওনাখনৰ অৰিজনৰ প্ৰাসবাদ অষ্টলৰ নিপাত দৈত্যবধ আমাৰ স্থানীয় শিল্পীৰ দ্বাৰাই আমি ভাওনাখন কৰিবলৈ আগবাঢ়িছোঁ। গতিকে সকলো সমূহ ৰাইজক আমাৰ এই দ্বাৰাই আমাৰ যেন অনুষ্ঠানভাগী সফল ৰূপায়ণ কৰিবলৈ সহায় সহযোগ কৰে তাৰ বাবে সকলোকে বিনম্ৰ অনুৰোধ জনাইছোঁ, যাতে সকলোৱে আহি আমাক দিহা পৰামৰ্শ দি আমাৰ অনুষ্ঠানভাগী সুন্দৰভাৱে সফল সমাপ্তি হয় তাৰ বাবে সকলোকে কৰজোৰে নিমন্ত্ৰণ জনাইছোঁ। আৰু এই ভাওনা সবাহৰ দ্বাৰাই সমগ্ৰ ৰাজ্যৰে আমাৰ সমাজৰ সকলোজন একতাৰ দূৰেৰে বান্ধি ৰাখিব পাৰে। তাৰে আমাৰ বৰগোলাই কলিয়ৰী নামঘৰৰ তৰফৰ পৰা অশেষ ধন্যবাদ।